নিচামুক্তি কেন্দ্ৰৰ বাবে এছঅপি জাৰি এতিয়াৰ পৰা চিকিৎসক নাৰ্ছ নোহোৱাকৈ নচলিব নিচামুক্তি কেন্দ্ৰ এনে কেন্দ্ৰত ৰোগীৰ মৃত্যু হলে লোৱা হ'ব কঠোৰ ব্যৱস্থা নিচামুক্তি কেন্দ্ৰত 25 গৰাকী ৰোগীৰ বাবে লাগিব 2 গৰাকীকৈ নাৰ্ছ 24 ঘণ্টা চিকিৎসক থাকিব লাগিব গাঁৱে গাঁৱে খুলিব নোৱাৰিব নিচামুক্তি কেন্দ্ৰ 3 মাহৰ ভিতৰত প্ৰযোজ্য হ'ব এই এছঅপি ৰাজ্যত চলি থকা 500ৰো অধিক নিচামুক্তি কেন্দ্ৰৰ তথ্য নাই চৰকাৰৰ হাতত 3 মাহৰ ভিতৰত সকলোৱে পঞ্জীয়ন কৰিব লাগিব 3 বছৰৰ মূৰে মূৰে পুনৰ হ'ব পঞ্জীয়ন উল্লেখযোগ্য যে নিচামুক্তি কেন্দ্ৰসমূহত ড্ৰাগছৰ বেহা চলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু এই সন্দৰ্ভতো কঠোৰ হৈছে চৰকাৰ ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাক বা ডি এডিকশ্যন চেণ্টাৰবিলাক কেনেকৈ চলিব তাৰ কাৰণে এখন এছঅপি লাগে অহা 1 আগষ্ট তাৰিখৰ পৰা এই এছঅপিখন আমি ইমপ্লিমেণ্ট কৰিম আৰু তেওঁলোকক 3 মাহ টাইম দিম আমি যিখন এছঅপি আনিছোঁ তাৰ কাৰণত চেঞ্জিং লাগিব যে 25 জন পেচেণ্টৰ এগেইনষ্টত 2 গৰাকী নাৰ্ছ থাকিব লাগিব ডক্টৰ এগৰাকীয়ে 24 আৱাৰ্ছত এজন যদি পেচেণ্ট ৰিহেবিলিটেশ্যন চেণ্টাৰটোত আহে তেওঁক চেকআপ কৰিব লাগিব ডক্টৰগৰাকীয়ে ক'ব লাগিব যে এই পেচেণ্টজন বা এই এডিক্ট ব্যক্তিগৰাকী এই ৰিহেব চেণ্টাৰত থাকিব লাগিব নে নালাগিব আৰু প্ৰত্যেক সপ্তাহত 2 দিন ডক্টৰে ৰাউণ্ড মাৰিব লাগিব আৰু সাইকিয়াট্ৰিষ্টে গৈ কাউন্সেলিং কৰিব লাগিব আৰু এগৰাকী এডমিনিষ্ট্ৰেটৰ থাকিব লাগিব তেওঁৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টত এই গোটেইখিনি নিয়ম নীতি কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেতিয়া আমি কাবাক খুলিব দিম কাবাক খুলিব নিদিওঁ যোনে ফুলফিল কৰিব পাৰিব তেওঁলোকক খুলিব দিম যোনে ফুলফিল কৰিব নোৱাৰিব তেওঁলোকক খুলিব নিদিওঁ